বড়ো মাৰ্টাৰ্ছ এছ'চিয়েশ্যনে এটা প্ৰতিবাদী ৰেলী এটা আয়োজন কৰিছে। ইয়াত আমি নিশলপুৰৰ ছাত্ৰ সন্থা হিচাপে আমি সমৰ্থন কৰিছোঁ। এই উদ্দেশ্যটো হৈছে যে আমাৰ বড়ো সমাজত এতিয়ালৈকে যে বিভিন্ন প্ৰকাৰৰ বেআইনী কাম কাজবিলাক চলি আছে। তো এই বেআইনী কাম কাজবিলাক শেষ হ'ব লাগে, এইবিলাক নিষেধ কৰিব লাগে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এইখিনি কাৰ্যসূচী সমাজত আমি লৈছোঁ। ইয়াতে আমি ক'ব বিচাৰিছোঁ যে আমাৰ সমাজত বহুত দিন ধৰি তেনেকৈ বাল্য বিবাহ কাৰ্যকলাপ চলি আছে আৰু বেআইনীভাৱে ডাইনী হত্যা, ডাইনী বিশ্বাস এইবিলাক আমাৰ মাজত চলি আছে। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক কাম কৰা যিকোনো অনুষ্ঠানবিলাকত ভৰ্তি কৰাই কাম কৰোৱা তেনেকুৱা কাৰ্যকলাপবিলাক চলি আছে। আৰু ইয়াৰ উপৰিও আমাৰ অঞ্চলত আজিকালি বেয়া ভিডিঅ'বিলাক ৰিলছ বনাই আপলোড কৰা আৰু বিভিন্ন কাৰ্যকলাপ তেনেকৈ ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাইছোঁ। তো তেনেকৈ যদি চলি থাকে তেতিয়া আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে নিজৰ ইচ্ছামতে যিবিলাক তাৰমানে সিহঁতৰ এইম আছিলে, এই এইমবিলাকত সিহঁতে গৈ পোৱাটো অসম্ভৱ তেনেকৈ আমাৰ অনুভৱ হৈছে। তো গতিকে এইবিলাক কাৰ্যকলাপ বন্ধ কৰি যদি আমি নিজৰ এইমটো পূৰণ কৰিব পাৰে তেতিয়াহে আমি ভাল এটা মানুহ হিচাপে, ভাল এটা সমাজ হিচাপে প্ৰশাসনক আমি দাবী জনাম। হয়, তো এই গোটেই কাৰ্যকলাপবিলাক বন্ধ কৰাৰ ক্ষেত্ৰত অকল মানে বড়ো সমাজৰ নেতাবিলাকে, বড়ো সমাজে যদি চিঞৰি থাকে তেতিয়াহ'লে একেবাৰে নহ'ব। এইটো আমি বিৰাট ভালদৰে গম পাওঁ, ভালদৰে জানো, আমি বুজি পাওঁ। তাৰ কাৰণে আমি তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে, প্ৰশাসন বিভাগে যাতে আমাক সহায় সহযোগ কৰে। বেআইনীভাৱে যিবিলাক আমাৰ গাঁওবিলাকত এতিয়া মদ বিক্ৰী কৰা কাৰ্যকলাপ চলি আছে, বেআইনীভাৱে যেনেকৈ এই ছ'চিয়েল মিডিয়াত তেনেকুৱা ভিডিঅ' আপলোড কৰা কামবিলাক চলি আছে, এইবিলাকক এইটো চাইবাৰ ক্ৰাইমে আমাক তাৰমানে সহায় কৰি পেলাই এইবিলাক সকলো কাৰ্যকলাপ শেষ কৰাত আমাক সহায় কৰিব লাগে। তো প্ৰশাসনে যিখিনি সহায় কৰিবলগীয়া আছে আজি পৰ্যন্ত আমি তেনেকৈ প্ৰপাৰলি সহায় কৰা আমি দেখিবলৈ পোৱা নাই। তো এই ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰশাসনে যথেষ্টখিনি কাম কৰিবলগীয়া আছে। যে যিমানখিনি কাম কৰিছে প্ৰশাসনিক বিষয়া বা প্ৰশাসনে, তো এইখিনি কাম আমাৰ কাৰণে যথেষ্ট হোৱা নাই। পৰ্যাপ্ত পৰিমাণে নোহোৱাৰ কাৰণে আমাৰ অঞ্চলত এতিয়ালৈকে বা আজিৰ দিনলৈকে এইবিলাক কাৰ্যকলাপ চলি আছে। তো ইয়াৰ কাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ অসম চৰকাৰক যে অহা সময়ছোৱাত তেখেতসকলে পুলিচ বিভাগৰ যিখিনি বিভাগীয় যিখিনি থাকে, তো এইখিনি তাৰমানে যিমান পাৰে ইমান বঢ়াব লাগে। তো বঢ়াই পেলাই আমাৰ অঞ্চলবিলাকত যিহেতু আউটপোষ্ট নাই, আউটপোষ্টৰ ব্যৱস্থা তেখেতসকলে কৰিব লাগিব। আমাৰ অঞ্চলৰ যিটো পুলিচ প্ৰশাসনৰ কথা বুলি ক'লে উগ্ৰপন্থী যেতিয়ালৈকে আছিলে তেতিয়ালৈকেহে অলপ আদান প্ৰদান প্ৰশাসনিক লাইনৰ পৰা আমি দেখিবলৈ পাইছিলোঁ। পুলিচ প্ৰশাসনে তেতিয়াহে আমাৰ ওচৰত গৈছিলে। কিন্তু এতিয়া টোটেলি উগ্ৰপন্থী বা NDABA কাৰ্যকলাপবিলাক বন্ধ হোৱাৰ পিছত আমাৰ অঞ্চলবিলাকত এতিয়ালৈকে আজিৰ দিনটো আমি পুলিচ প্ৰশাসনৰ কথা আমি ক'বলৈ একেবাৰে নোৱাৰা হৈছোঁ, দেখিবলৈ নোপোৱা হৈছোঁ। তো গতিকে তেনেকুৱা তৰ কৰিব লাগে, তেনেকুৱা বিচিত কৰিব লাগে। তেনেকুৱা কৰি আমাৰ অঞ্চলবিলাকৰ যত্ন ল'ব লাগে বা আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি যদি চাকৰি পায়, বেপাৰ বাণিজ্য যদি কৰিবলৈ ধৰে, তেতিয়া আমাৰ অঞ্চলৰ অকল আমাৰ ফেমিলি, আমাৰ বড়ো জাতীয় এই ল'ৰা ছোৱালীবিলাক অকল নহয়, যদি সিহঁতে যদি নিজৰ এইমটো যদি ছাকচেছ কৰি সিহঁতে যদি কিবা এটা কৰিব পাৰে তেতিয়াহ'লে অসমখন উন্নত হ'ব। অসমখন উন্নত কৰিবলৈ হ'লে আমি যথেষ্ট সকলো জাতি জনগোষ্ঠীক ধৰি আমি তাৰমানে লক্ষ্য ৰাখি কাম কৰিব লাগিব। তো অসম চৰকাৰৰ ওচৰত আমাৰ এইটোৱে আহ্বান।